নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ধিংকান্তক লৈ এবাৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰা হৈছে ধিংকান্তৰ পাছত সংঘটিত হৈছিল 29টাকৈ ঘটনা আৰু ঘটনাত জড়িত আছিল হিন্দু লোক এই মন্তব্য এবাৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ আমি জনাই আছো এটা বিশেষ খবৰ লোকসভা নিৰ্বাচনৰ পাছত 22টা নহয় 300টা ঘটনা হৈছিল অসমত মুখ্যমন্ত্ৰীয়ে ঘটনা গাপ দিবলৈ অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য আমিনুল ইছলামৰ মুখ্যমন্ত্ৰীয়ে ঘটনা গাপ দিবলৈ অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য আমিনুল ইছলামৰ কিমানেই নহয় যোৱা দুটা দিনত ধিং ঘটনাৰ পাছত 29টা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰেই 4টা ঘটনাতহে মুছলমান যুৱক জড়িত বুলি মন্তব্য আমিনুল ইছলামৰ আমিনুল ইছলামে কয় যে সেইভাবে আজি মুখ্যমন্ত্ৰী নিমাত হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে বাকি ঘটনাৰ কিয় হিসাব নিদিয়ে বুলি মন্তব্য এবাৰ আমিনুল ইছলামৰ তেওঁৰ তালিকাত কিয় 22টা ঘটনা বুলি প্ৰশ্ন উত্থাপন কৰিছে আমিনুল ইছলামে ধিং ঘটনাৰ অচিলালৈ মুছলমান বিৰোধী বাতাবৰণৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে 2026 পূৰ্বে মুছলমানক সেকা লগাই গাদী দখলৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এইখন চৰকাৰে কেৱল কিমানে নহয় ৰাজ্যৰ এটা সম্প্ৰদায় টাৰ্গেট কৰি পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুলি মন্তব্য আমিনুল ইছলামৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে এবাৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এবাৰ একত্ৰিত হৈছে 13টাকৈ খিলঞ্জীয়া সংগঠন 13টাকৈ খিলঞ্জীয়া সংগঠন একত্ৰিত হৈ বাংলাদেশী বহিৰাগতক হুংকাৰ দিয়া হৈছে জনাই আছো এটা ডাঙৰ খবৰ খিলঞ্জীয়াৰ দাবী নামানিলে উজনিত থাকিব নোৱাৰিব বহিৰাগত ব্যৱসায়ী উজনি অসমৰ পৰা নামনিলৈ মিয়া যাবই লাগিব বুলি মন্তব্য মিয়া সংৰক্ষণ দিয়া বহিৰাগত ব্যৱসায়ীক ঘৰৰ পৰা চুচৰাই অনাৰ হুংকাৰ দিয়া হৈছে 13টাকৈ খিলঞ্জীয়া সংগঠন একত্ৰিত হৈ যোৰহাটত গঠন খিলঞ্জীয়া ঐক্য মঞ্চ বহিৰাগত বনিয়াক বিক্ৰী কৰিব নোৱাৰিব এবাৰ খিলঞ্জীয়াৰ ভূমি ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় প্ৰতিষ্ঠানত ব্যৱহাৰ হ'ব লাগিব অসমীয়া ভাষা বাংলাদেশী চিনাক্ত কৰি ভাৰতীয় আইন প্ৰণয়নৰ দাবী খিলঞ্জীয়া ঐক্য মঞ্চৰ বহিৰাগতক মাটি বিক্ৰী কৰা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনোৱা হৈছে কাৰণ কিমানে নহয় শীঘ্ৰেই চৰকাৰক ভাৰতীয় আইন বলবৎ কৰাৰ দাবী উত্থাপন কৰিছে খিলঞ্জীয়া ঐক্য মঞ্চই টুকুলাই নদীত বহিৰাগত আগ্ৰাসন শীঘ্ৰেই বন্ধ কৰক প্ৰশাসনে দাবী উত্থাপন কৰিছে 13টাকৈ খিলঞ্জীয়া সংগঠন একত্ৰিত হৈ বাংলাদেশী বহিৰাগতক হুংকাৰ দিয়া হৈছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মিয়াক সুৰক্ষা দিয়ক ৰাজ্যপালৰ কাষ চাপিছে এবাৰ এআইডিএফৰ তৰফৰ পৰা এবাৰ ৰাজ্যপালৰ কাষ চপা হৈছে আৰু মিয়া সুৰক্ষা সুনিশ্চিতৰ দাবীৰে এবাৰ ৰাজ্যপালৰ কাষ চাপিছে এআইডিএফ উজনিত মিয়া আক্ৰমণ ৰোধ কৰাৰ দাবীৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছে এআইডিএফে জনোৱাৰ চেষ্টা কৰিছে এটা ডাঙৰ খবৰ কিয়নো উজনিত মিয়া আক্ৰমণ ৰোধ কৰাৰ দাবীৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছে এআইডিএফে বিশেষ জাতিক টাৰ্গেট কৰা দল সংগঠনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে এআইডিএফৰ খজাতি দলে সাক্ষাৎ কৰিছে ৰাজ্যপালক উজনি অসমত মিয়াৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে এবাৰ এআইডিএফে উজনি অসমত মিয়াৰ নিৰাপত্তা লাগে আৰু মিয়াক অত্যাচাৰ চলোৱা দল সংগঠনক দমন কৰিব লাগে ৰাজনীতিকৰণ কৰি উজনিত বিভেদৰ সৃষ্টি কৰিছে একাংশই আৰু কেইবাটাও দাবীৰে ৰাজ্যপালৰ কাষত থিয় দিছে এবাৰ এআইডিএফৰ এটা খজাতি দল ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 6 মাহৰ ভিতৰতে ন্যায় পাব লাগে নিৰ্যাতিত নাৰীয়ে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এবাৰ প্ৰতিদিনে দেশত বৃদ্ধি পাইছে নাৰী বিৰোধী অপৰাধ আৰু মহিলাৰ বিৰুদ্ধে হোৱাৰ অপৰাধৰ বিচাৰ ক্ষিপ্ৰতাৰে হ'ব লাগে বুলি মন্তব্য এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ
ছমাহৰ ভিতৰতে গোচৰৰ বিচাৰ শেষ হ'ব লাগে বুলি দাবী কৰিছে এইবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে অপৰাধ নিয়ন্ত্ৰণ কৰিব পাৰি। এতিয়াও আইন আছে কিন্তু দোষীক বিচাৰ কৰোঁতে বহু সময় লাগি আছে। মহিলাৰ বিৰুদ্ধে অপৰাধ হ'লেই তাৎক্ষণিকভাৱে শাস্তি হ'ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ। তদন্তৰ পৰা বিচাৰ প্ৰক্ৰিয়ালৈকে ছমাহৰ ভিতৰতে শেষ হৈ যাব লাগে আৰু তেতিয়াহে এনে অপৰাধ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সক্ষম হ'ব। আৰু এইদৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অপৰাধ বিৰোধী স্থিতিক মুখ্যমন্ত্ৰীগৰাকীয়ে সমৰ্থন জনাইছে। ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ উজনি অসমবাসীয়ে নাপাব এতিয়াৰ পৰা মাছ। কিন্তু মিয়া হটাও অভিযানৰ প্ৰত্যুত্তৰ দিছে এইবাৰ উজনি অসমবাসীয়ে। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, অনিৰ্দিষ্ট কাললৈ উজনি অসমবাসীয়ে নাপাব মাছ। এইবাৰ সংখ্যালঘু মৎস্য ব্যৱসায়ীৰ প্ৰত্যাহ্বান এইবাৰ উজনিৰ সংগঠনলৈ। এইবাৰ সংখ্যালঘু মৎস্য ব্যৱসায়ীয়ে প্ৰত্যাহ্বান জনাইছে। প্ৰত্যাহ্বান উজনিৰ সংগঠনক প্ৰত্যাহ্বান জনোৱা হৈছে। মিয়া হটাও অভিযানৰ পাছতেই উজনিলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনাই আছো এটা ডাঙৰ খবৰ, কিয়নো আমাৰ বাবে উজনি অসমৰ মানুহে কম দামত মাছ খাবলৈ পায়। শৃংখল চৰিহাৰ বাবে উজনিত নিৰ্যাতিত হৈছে ধৰ্মীয় সংখ্যালঘু। ধৰ্মীয় সংখ্যালঘু কৰা অপমানৰ পৰিণাম ভুগিব লাগিব উজনিবাসীয়ে। আৰু লাগিলে মাছ পচি যাওক, মাছ পচি যাব তথাপিও উজনিলৈ মাছ নপঠাও। লাগিলে মাছ পচি যাওক তথাপিও উজনিলৈ মাছ আমি নপঠাও। আজিৰ পৰা উজনি অসমবাসীলৈ মাছৰ যোগান বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নগাঁও জিলা মৎস্য ব্যৱসায়ী সংস্থাই। নগাঁও জিলা মৎস্য ব্যৱসায়ী সংস্থাই লৈছে এই ডাঙৰ সিদ্ধান্ত। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে নতুন আজমলৰ সন্ধান কৰিবলৈ ষড়যন্ত্ৰত নামিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিল্লীত সংবাদ মেলত এইবাৰ ভূপেন বৰাই ডাঙৰ মন্তব্য কৰিছে। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাদী হেৰুৱাৰ বয়ত অসমক উত্তেজিত কৰি ৰাখিছে। 4 জুনৰ লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত অসমত বিৰোধী ঐক্যমঞ্চ আৰু কংগ্ৰেছে লাভ কৰা ভোটৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকী নিশ্চিত হৈছে যে কংগ্ৰেছ তথা বিৰোধীৰ জনপ্ৰিয়তা গ্ৰাফ ঊৰ্ধ্বমুখী হৈছে। বিজেপি আৰু তেওঁলোকৰ সহযোগী দলসমূহৰ প্ৰতি মানুহৰ আস্থা কমি অহা বিষয়টো অনুধাৱন কৰিয়েই মুখ্যমন্ত্ৰীয়ে অসমক অস্থিৰ কৰি ৰাখিবৰ বাবে অপচেষ্টা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বৈধ আৰু অবৈধ সম্পত্তি বৃদ্ধিৰ বিষয়টো মানুহৰ মুখে মুখে চৰ্চা হোৱাৰ লগে লগেই মুখ্যমন্ত্ৰীৰ অস্থিৰতা বৃদ্ধি পাইছে আৰু চৰকাৰ পৰিচালনাত সমস্যাৰ সন্মুখীন হৈছে। ডবল ইঞ্জিন চৰকাৰ বুলি কৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিমাহে কৰ্মচাৰীৰ দৰমহাৰ বাবে ঋণ ল'বলগীয়া হৈছে। স্মাৰ্ট মিটাৰৰ যোগেদি সাধাৰণ ৰাইজক লুণ্ঠন চলোৱা হৈছে। টুলগেটৰ পৰা দৈনিক শোষণ অব্যাহত ৰাখিছে আৰু যাৰ বাবে মানুহৰ অসন্তুষ্টি বৃদ্ধি পাইছে। বদৌদিন আজমলৰ পৰাজয়ৰ হোৱাত মুখ্যমন্ত্ৰী এতিয়া হতাশা বৃদ্ধি পাইছে।